Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউছৰ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো এটা খুব বঢ়িয়া ফেস কেয়াৰ ৰেমেডি, যেটো ৰেমেডি আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিব, ইয়ং কৰি ৰাখিব। কম বয়সতে যদি আপোনালোকৰ স্কিনখনত বলি ৰেখা পৰিছে, সেই সমস্যা দূৰ কৰাত সহায় কৰিব। স্কিনখন উলমি যোৱা, স্কিনখন ঢিলা হৈ যোৱা, স্কিনখনত বলি ৰেখা আহা, এই প্ৰক্ৰিয়াটো হ'ল এটা নেচাৰেল প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো আমাৰ সকলোৰে হ'বই। আজি মোৰ হৈছে, কাইলৈ আপোনাৰ হ'ব, সকলোৰে হ'বই। কিন্তু এই প্ৰক্ৰিয়াটো যদি স্কিন ঢিলা হৈ যোৱা, উলমি যোৱা বা স্কিনখনত বলি ৰেখা আহা প্ৰক্ৰিয়াটো যদি বয়স নহওঁতে হয়, তেতিয়াহ'লেহে চিন্তা কৰিবলগীয়া বিষয়। কিছুমানৰ খুব কম বয়সতে এই সমস্যাটো আহি যায়। তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হ'ব। যদি আপোনালোকৰ বয়স নহওঁতে স্কিনখন বেছি বয়স যেন দেখা গৈছে, তেতিয়াহ'লে আপোনালোকে এই ৰেমেডিটো সদায় কৰিব। তেতিয়া আপোনালোকৰ স্কিনখনত আপোনালোকে ভাল এটা ৰিজাল্ট দেখিবলৈ পাব। আহক জানো কি কৰিলে বা কেনেকৈ স্কিনখন কেয়াৰ ল'লে আমাৰ স্কিনখনত সোনকালে বলি ৰেখা নাহিব, কম বয়সতে স্কিনখন বয়সীয়াল যেন নেদেখিব, তাকে জানো আহক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ অসমীয়া হাউছৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউছৱাইফ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লওক। সাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনখনৰ তলতে সাবস্ক্ৰাইব বটন এটা থাকিব, সেইটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন সোনকালে আপোনালোকলৈ যাব আৰু আপোনালোকে ভিডিঅ'সমূহ বঢ়িয়াকৈ চাই থাকিবলৈ পাব। আহক চাওঁ এই ফেস কেয়াৰ ৰুটিনটো কেনেকৈ কৰোঁ। এই ফেস কেয়াৰ ৰুটিনটোত তিনিটা ষ্টেপ থাকিব। তিনিওটা ষ্টেপ বহুত জৰুৰী হয়। আপোনালোকে তিনিওটা ষ্টেপ ৰাতি শোৱাৰ আগত কৰিব। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ষ্টেপটো কৈছো। ফাৰ্ষ্ট ষ্টেপটোত আপোনালোকে মুখখন ক্লিন কৰি ল'ব লাগিব। ক্লিন কৰিবলৈ হ'লে আপোনালোকে সদায় ৰাতি গাখীৰ ব্যৱহাৰ কৰিব। গাখীৰ ল'ম, এতিয়া মই এচামুচৰ জোখাৰে গাখীৰ ল'লো আৰু এই গাখীৰত এতিয়া মই মিক্স কৰিম গোলাপ জল। এতিয়া যিহেতু গৰম দিন আহিছে, গতিকে মুখখনত গোলাপ জল লগালে বহুত ভাল। এতিয়া মই গোলাপ জল ল'ম। গোলাপ জল ল'ম মই আধা চামুচৰ জোখাৰে। এচামুচ গাখীৰত আধা চামুচ গোলাপ জল মিক্স কৰি ল'লো। দুইটা বস্তু মিক্স হৈ যোৱাৰ পাছত এতিয়া মুখত লগাম। লগাই লোৱাৰ পাছত 3 মিনিট ধুনীয়াকৈ মাছাজ কৰিব। এতিয়া যিহেতু গৰম দিন, এই গৰম দিনত স্কিনখন ক্লিন কৰিবৰ কাৰণে গাখীৰ আৰু গোলাপ জল একদম বেষ্ট হয়। সেইকাৰণে মই গাখীৰ আৰু গোলাপ জলে আপোনালোকক ক্লিন কৰিবলৈ কৈছোঁ। মাছাজ কৰি যেতিয়া মুখখন শুকাই যাব, তেতিয়া আকৌ অকণমান লগাই ল'ব, তাৰপিছত আকৌ মাছাজ কৰিব। এনেদৰে আপোনালোকে 3 মিনিটলৈ মাছাজ কৰি থাকিব। এনেকৈ মাছাজ কৰি স্কিনখন ক্লিন কৰিব লাগিব। এনেকৈ মাছাজ কৰি স্কিনখন যদি ক্লিন কৰে, তেতিয়াহ'লে স্কিনত ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু স্কিনত যেতিয়া ব্লাড চাৰ্কুলেশ্যন হ'ব, বয়সৰ বলি ৰেখা দূৰ হোৱাত সহায় হ'ব, স্কিনখন টাইট হৈ থাকিব। এতিয়া মোৰ 3 মিনিট মাছাজ কৰা হৈ গ'ল। 3 মিনিট মাছাজ কৰাৰ পাছত এতিয়া মই আনিছোঁ এখন তিতা টাৱেল। এই তিতা টাৱেলখনেৰে মই মুখখন মুচিলোঁ। আপোনালোকে তিতা টাৱেলেৰেও মুখখন মুচিব পাৰে বা আপোনালোকে মুখখন ধুইও ল'ব পাৰে। মুখখন মচি হৈ গ'ল। মুখখন মচি হৈ যোৱাৰ পাছত এতিয়া কৰিম ছেকেণ্ড ষ্টেপটো। ছেকেণ্ড ষ্টেপটোত খুব বঢ়িয়া এটা ৰেমেডি মুখত লগাব লাগিব। সেই ৰেমেডিটো কি আৰু কেনেকৈ বনাম চাওঁ বোলো। আৰু এই ৰেমেডিটো বনাবলৈও আমাক লাগিব গাখীৰ। গাখীৰ ল'ম মই আধা চামুচৰ জোখাৰে মই গাখীৰ লৈ ল'লোঁ। এই গাখীৰতে এতিয়া মই মিক্স কৰিম এল'ভেৰা জেল। আপোনালোকে এল'ভেৰা জেল, যিকোনো এল'ভেৰা জেল ল'ব পাৰে। কিনা এল'ভেৰা জেলো ল'ব পাৰে, নহ'লে আপোনালোকৰ ঘৰত যদি নেচাৰেল এল'ভেৰা আছে, তাৰ পৰা জেলটো উলিয়াই ল'লেও হ'ব। যিকোনো এল'ভেৰা জেল ল'লেই হ'ল। এই এল'ভেৰা জেলে আমাৰ স্কিনৰ হেলুৰনিক এচিডৰ প্ৰডাকশ্যনটো বঢ়ায়, যাৰ ফলত আমাৰ স্কিনখন ইয়ং হৈ থকাত, টাইট হৈ থকাত সহায় কৰে। এয়া এল'ভেৰা জেল ল'লোঁ মই আধা চামুচৰ জোখাৰে। এল'ভেৰা জেল আৰু গাখীৰ দুইটা বস্তু এতিয়া মিক্স কৰি লৈছোঁ। প্ৰথমতে আপোনালোকে এই দুইবিধ বস্তু দিব, দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'ব। মিক্স হোৱাৰ পাছত ইয়াতে আৰু দুবিধ বস্তু দিব লাগিব। এতিয়া মোৰ দুইবিধ বস্তু ধুনীয়াকৈ মিক্স হৈ গ'ল। এটা ক্ৰীমৰ নিচিনা টেক্সচাৰ বনি গ'ল। ইয়াৰ পাছত এতিয়া মই আন দুবিধ বস্তু মিক্স কৰিম। এতিয়া আমাক লাগিব ইয়াতে অকণমান নাৰিকল তেল।
এই নাৰিকল তেলো আমাৰ স্কিনখন টাইট কৰি ৰখাত, ইয়ং কৰি ৰখাত, বলি ৰখাত, দূৰ কৰাত সহায় কৰে। গতিকে ইয়াত মই মিক্স কৰিম নাৰিকল তেল। নাৰিকল তেলো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। নাৰিকল তেলটো গোট খাই আছে, গলা নাই। মই ইয়াৰ পৰা অকণমান লৈ লৈছোঁ। এয়া আধা চামুচতকৈও কম, আপোনালোকে আধা চামুচতকৈও কম নাৰিকল তেল ল'ব। এয়া নাৰিকল তেল ইয়াতে মিক্স কৰি ল'লোঁ। নাৰিকল তেলটো এতিয়া এনেকৈ মিক্স কৰি দিলে সি নিজে গলি যাব, মিক্স হৈ যাব ইয়াৰ লগত। এইটো দেখিছে ধুনীয়া এটা ক্ৰিমি টেক্সচাৰ বনি গ'ল। ইয়াৰ লগত আৰু এবিধ বস্তু মিক্স কৰিব লাগিব, সেইটো হৈছে মৌ। মৌয়ে আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে, স্কিনখন ইয়ং কৰি ৰখাত সহায় কৰে, স্কিনখনৰ বলি ৰেখা দূৰ কৰাত সহায় কৰে। এতিয়া মৌ ল'ম মই আধা চামুচতকৈ কম, এচামুচৰ 4 ভাগৰ এভাগ ল'লে হ'ব। মৌ মিক্স কৰি ল'লোঁ। এতিয়া চাৰিওটা বস্তু আকৌ এবাৰ ধুনীয়াকৈ মিক্স কৰি ল'ম, ধুনীয়া এটা ক্ৰিমি টেক্সচাৰ বনাই ল'ম। হৈ গ'ল মিক্স, দেখিছে কিমান ধুনীয়া ক্ৰীমৰ নিচিনা হৈ গৈছে। এতিয়া হৈ গ'ল ৰেডি। এতিয়া মুখত লগাব পৰা হৈ গ'ল। এতিয়া এইটো মুখত লগাব লাগিব। মুখত লগাই 5 মিনিট আপোনালোকে মাছাজ কৰিব লাগিব। এই ৰেমেডিটো লগোৱাৰ পাছত যদি আপোনালোকে এনেধৰণে মুখখন মাছাজ কৰি দিয়ে, তেতিয়াহ'লে মুখত থকা যিবোৰ মৃত ছাল বা শুকান ছাল সেইবোৰ দূৰ হ'ব আৰু স্কিনখনৰ উজ্জ্বলতা বাঢ়িব, গ্লো বাঢ়িব। হৈ গ'ল মোৰ মাছাজ কৰি 5 মিনিট। 5 মিনিট মাছাজ কৰাৰ পাছত যিখিনি ৰেমেডি বাকী আছিলে সেই ৰেমেডিখিনি এটা ডাঠ প্ৰলেপ মুখত লগাই ল'ম। এইখিনি মই এতিয়া 15 পৰা 20 মিনিট লগাই ৰাখিম। আপোনালোকেও সেইদৰে কৰিব। 15-20 মিনিটৰ পাছত মই মুখখন ধুই আপোনালোকক ৰাতি কি লগাই শুব লাগে সেইটো দেখুৱাই আছোঁ। এতিয়া মই মুখখন ধুই ল'লোঁ। মুখখন ধোৱাৰ পাছত এতিয়া মই আপোনালোকক ৰাতি কি লগাই শুব লাগিব সেইটো দেখুৱাই আছোঁ। এই ৰেমেডিটো আপোনালোকে ডিঙি, পিঠি, হাতত সকলোতে লগাব পাৰিব। কেতিয়াবা আমাৰ হাতৰ ছালখনো খুতুৰা খুতুৰ দেখে, কোচ খাই যোৱা নিচিনা দেখে। যদি আপোনালোকৰ হাতৰ স্কিনখনো কোচ খাই গৈছে, তেতিয়াহ'লে আপোনালোকে হাততো লগাব পাৰে। আৰু হাতত লগালে আপোনালোকে দেখিব আপোনালোকৰ হাতৰ স্কিনখন যদি কোচ খোৱা সমস্যা হৈছে, তেতিয়াহ'লে সেই সমস্যাটো দূৰ হ'ব। এতিয়া মই আপোনালোকক দেখুৱাম ৰাতি কি লগাই শুব লাগিব। ৰাতি লগাই শুবৰ বাবে যিটো ৰেমেডি বনাম তাত আমাক লাগিব, এইটো হ'ল এয়া ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলৰ অইলটো লাগিব। ভিটামিন ই কেপচুল এটা সম্পূৰ্ণ নালাগে, এটাৰ পৰা আপোনালোকে 1 টোপাল বা 2 টোপাল অইল উলিয়াই ল'লে হ'ব। এটা ভিটামিন ই কেপচুলে আপোনালোকে 2 পৰা 3 দিন লগাব পাৰিব। এতিয়া মই ভিটামিন ই কেপচুলৰ অইলটো ল'ম 2 টোপাল, হাততে ল'ম আৰু হাততে বনাম। এতিয়া মই 2 টোপাল ভিটামিন ই কেপচুলৰ পৰা অইলটো লৈ ল'লোঁ। ইয়াৰ লগত এতিয়া মই মিক্স কৰিম এল'ভেৰা জেল। এল'ভেৰা জেল অকণমান ল'লে হ'ব। আঙুলিটোৰ মূৰতে অকণমান আনিছোঁ। ইয়াত দেখিছে এইটো অৰ্গেনিক হয়, সেইকাৰণে ইয়াত কোনো কালাৰ মিক্স কৰা নাই, সেইকাৰণে বগা বগা। এই এল'ভেৰা জেলটো ল'লোঁ মই অকণমান লাগিব। মুখত লগাবৰ কাৰণে বেছি নালাগে। 2 টোপাল ভিটামিন ই কেপচুলৰ লগত অকণমান এল'ভেৰা জেল লৈ ল'লোঁ। ইয়াৰ লগতে ল'ম অকণমান নাৰিকল তেল। অকণমান মানে 2 পৰা 3 টোপাল নাৰিকল তেল লাগিব। দুইৰ পৰা 3 টোপাল মই নাৰিকল তেলো লৈ ল'লোঁ। গোটেইকেইটা বস্তু হাততে মিক্স কৰি লৈছোঁ। খুব ধুনীয়াকৈ মিক্স কৰি ল'ব। মিক্স কৰিলে দেখিব এটা খুব ধুনীয়া ক্ৰীমৰ নিচিনা হৈ গৈছে। এইটো এতিয়া মুখত লগাব লাগিব। ভিটামিন ই অইলটোৱে আমাৰ স্কিনখন টাইট কৰিবলৈ সহায় কৰিব। এল'ভেৰা জেলেও আমাৰ স্কিনখন টাইট কৰাত সহায় কৰিব আৰু লগতে নাৰিকল তেলেও স্কিনখন টাইট কৰিবলৈ সহায় কৰিব। আৰু এই তিনিওটা বস্তুৱে স্কিনৰ গ্লো বঢ়োৱাটো সহায় কৰিব। ধুনীয়াকৈ ডিঙিলৈকে লগাই ল'লোঁ। যদি আপোনালোকে হাতত লগাব বিচাৰে তেতিয়াহ'লে এইটো আপোনালোকে অকণমান বেছিকৈ বনাই হাততো লগাই পেলাই শুব পাৰে। এতিয়া লগাই লোৱাৰ পাছত আকৌ 1 মিনিট এনেকৈ মাছাজ কৰি দিব, যাতে স্কিনতে এই ক্ৰীমটো ধুনীয়াকৈ এবজৰ্ব হৈ যায়। স্কিনখনে ক্ৰীমটো এবজৰ্ব কৰি লয়।
সেইকাৰণে অকণমান মাসাজ কৰি দিব লাগিব হৈ গ'ল মাসাজ কৰি 1 মিনিট মাসাজ কৰাৰ পাছত এনেকৈ আপোনালোকে ৰাতি শুই থাকিব সদায় ৰাতি আপোনালোকে এই ৰেমেডিটো লগাই পেলাই শুৱক এনেকৈ যদি আপোনালোকে সদায় ৰাতি লগায় তেতিয়া হলে অলপ দিনৰ পিছতে আপোনালোকে দেখিব যে আপোনালোকৰ স্কিনখনৰ বহুতখিনি পৰিৱৰ্তন হৈছে এনেকৈ ৰেগুলাৰ লগাই থাকক আপোনালোকৰ কম বয়সতে যদি স্কিনত বলি ৰেখা আহিছে স্কিনখন বয়সীয়াল যেন দেখিছে সেই সমস্যাটো আপোনালোকৰ একেবাৰে দূৰ হৈ যাব আজিৰ ভিডিওটো ইমানে আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো মোৰ এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো